ইতিহাস লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ মানুহৰ বিবেকক অপমান নকৰিব যদি কাম আছে কাম কৰিবলগীয়া বহুতো আছে সেই কামসমূহ আপুনি কৰি যাওক অসমৰ মানুহৰ বিবেকক অপমান কৰিবলৈ এৰক আৰু এনেদৰে এতিয়া সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক পুনৰ কটাক্ষ কৰিছে ডিব্ৰুগড়ত যি মুখ্যমন্ত্ৰীৰ কাৰ্যালয় নিৰ্মাণ কৰা হৈছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় নিৰ্মাণ কৰাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে উল্লেখ কৰি কৈছে যেতিয়া ডিব্ৰুগড়ৰ ৰাইজ বিজেপি এৰিছে যেতিয়া ডিব্ৰুগড়বাসীয়ে বিজেপিক এতিয়া প্ৰত্যাখ্যান কৰিছে তেনে এটা সময়তে নিজৰ চকীখন বচাবলৈ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ কাৰ্যালয় ডিব্ৰুগড়ত পতাৰ সিদ্ধান্ত লৈছে ৰাইজ যেতিয়া বিজেপিৰ প্ৰতি মুখভংগ হৈছে ৰাইজৰ তেনে এটা প্ৰেক্ষাপটতেই এতিয়া চকীখনৰ প্ৰতি চকীখন ৰাখিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উঠি পৰি লাগিছে বিভিন্ন কাম আছে বিভিন্ন বিষয় আছে জনসাধাৰণক মিছা অপপ্ৰচাৰ জনসাধাৰণক নচলাই জনসাধাৰণৰ ওচৰত মিছা অপপ্ৰচাৰ নচলাই জনসাধাৰণৰ সেৱা কৰিবৰ কাৰণে আহ্বান জনালে সাংসদ গৌৰৱ গগৈয়ে আৰু এই মুহূৰ্তত সবিশেষ লৈবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে অসমৰ মানুহৰ বিবেকক আৰু অপমানিত নকৰিব মিছা অপপ্ৰচাৰ ৰাজনীতি বাদ দি অসমৰ জনসাধাৰণৰ সেৱা কৰক বুলি মন্তব্য সাংসদ গৌৰৱ গগৈ ডিব্ৰুগড়ৰ ৰাইজ যেতিয়া বিজেপিৰ ওচৰৰ পৰা আঁতৰি আহিছে তেতিয়া ওচৰ চাপিছে মুখ্যমন্ত্ৰী নিজৰ চকীখন বচাবলৈ ৰাইজৰ ওচৰত আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাগানৰ লোকসকলক লৈ চিন্তা কৰক চৰকাৰে বাগানৰ লোকসকলৰ লৈ অহা ধন সঠিকমতে খৰচ কৰক চৰকাৰে সেই সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰক চৰকাৰে চাহ বাগানত লৈ অহা ধন সঠিকমতে খৰচ কৰক বুলি মন্তব্য সাংসদগৰাকীৰ কেৱল কাৰ্যালয় বনালেই ৰাইজে আকোৱালি নলয় চৰকাৰক মুখ্যমন্ত্ৰী নিজৰ ধন সম্পত্তি বৃদ্ধি কৰাক বাহিৰে বেলেগ একো কৰা নাই বুলি মন্তব্য সাংসদগৰাকীৰ ট্ৰেডিং স্কেম এটা আটাইতকৈ ডাঙৰ স্কেম পূৰ্বেও এনে ধৰণৰ বিভিন্ন ধৰণৰ স্কেম হৈছিল সাৰদা কেলেংকাৰী বা ৰ'জ ভেলি সেইসমূহৰ ওপৰতো চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল ট্ৰেডিঙৰ লগত জড়িত আছে ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা বুলি মন্তব্য কৰিলে সাংসদগৰাকীয়ে অসমৰ আৰক্ষীয়ে দোষীক ধৰিব নোৱাৰাকৈ ইমানো দুৰ্বল নহয় দোষীক নধৰিবলৈ আৰক্ষীক হেঁচা প্ৰয়োগ কৰা হৈছে বিভিন্নজনৰ ফালৰ পৰা আৰু এতিয়া সকলোতে সিবিআই তদন্ত হ'ব লাগে আৰু এনেদৰে মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে অসমৰ মানুহৰ বিবেকক আৰু অপমানিত নকৰিবলৈ আহ্বান জনাইছে সাংসদগৰাকীয়ে মিছা অপপ্ৰচাৰ ৰাজনীতি বাদ দি অসমৰ জনসাধাৰণৰ প্ৰতি কাম কৰক সেৱা কৰক ডিব্ৰুগড়ৰ ৰাইজ যেতিয়া বিজেপিৰ ওচৰৰ পৰা আঁতৰি আহিছে সেই সময়তে বিজেপিৰ কাষ চাপিছে ডিব্ৰুগড়বাসীৰ কাষ চাপিছে বিজেপি তথা মুখ্যমন্ত্ৰী নিজৰ চকীখন বচাবলৈ অহৰহ চেষ্টা চলাইছে বাগানৰ লোকসকলক চৰকাৰে চকু দিয়ক বাগানৰ লোকসকলৰ প্ৰতি কাম কৰিবৰ কাৰণে চেষ্টা কৰক চাহ বাগানক লৈ অহা ধন সঠিকমতে খৰচ কৰক বুলি মন্তব্য কৰিছে সাংসদগৰাকীয়ে কেৱল কাৰ্যালয় বনালেই ৰাইজে আকোৱালি নলয় মুখ্যমন্ত্ৰী নিজৰ ধন সম্পত্তি বৃদ্ধি কৰাক বাহিৰে বেলেগ একোৱেই কৰা নাই বুলি মন্তব্য কৰিছে সাংসদগৰাকীয়ে ট্ৰেডিং স্কেম এটা আটাইতকৈ ডাঙৰ স্কেম আৰু এই স্কেমত কেইবাগৰাকীও ৰাজনৈতিক ডাঙৰ ডাঙৰ নেতা জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া সাংসদ গৌৰৱ গগৈয়ে অসম আৰক্ষী ইমানো দুৰ্বল নহয় যে কোনো এগৰাকী দোষীকো তেওঁ ধৰিব নোৱাৰিব বা অসম আৰক্ষীয়ে দোষীক কৰায়ত্ব কৰিব নোৱাৰিব এক প্ৰকাৰ অসম আৰক্ষীক হেঁচা প্ৰয়োগ কৰা হৈছে এক প্ৰকাৰ অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে দোষীক নধৰিবলৈ আৰু যাৰ বাবে অসম আৰক্ষী এনেদৰে এতিয়া দোষীক কৰায়ত্ব কৰাৰ পৰা বিৰত থাকিবলগীয়া হৈছে অসম আৰক্ষীক এনেদৰে এক প্ৰকাৰ যেন এতিয়া অসম আৰক্ষীক হেঁচা প্ৰয়োগ কৰা হৈছে যাৰ বাবে দোষীক অসম আৰক্ষীয়ে ধৰিবৰ পৰা নাই আৰু এনেদৰে সাংসদ গৌৰৱ গগৈয়ে পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মন্তব্য আছে সাংসদ গৌৰৱ গগৈৰ মই শুনাব বিচাৰিছোঁ তেওঁ ক'ত আছিলে সেই সময়ত তেওঁ ক'ত আছিলে তো সেইকাৰণে মই অনুৰোধ জনাওঁ যে তেওঁ অসমৰ মানুহৰ বিবেকক আৰু অপমানিত নকৰক অসমৰ মানুহে ইতিহাস ভালদৰে অধ্যয়ন কৰি ৰাখিছে ভালদৰে মনত কৰি ৰাখিছে যে কংগ্ৰেছ চৰকাৰ কিবোৰ কামবোৰ হৈছে আৰু এতিয়া তেওঁলোকে আমাৰ অসমৰ মানুহৰ স্মৃতি শক্তিক তেওঁলোকে অপমানিত নকৰক 1.5 বছৰ আছে এই 1.5 বছৰত মিছা অপপ্ৰচাৰৰ ৰাজনীতি বাদ দি ভালদৰে আমাৰ
অসমৰ জনসাধাৰণক সেৱা কৰক, সেয়া মোৰ তেওঁৰ প্ৰতি অনুৰোধ থাকিল। চাওক, প্ৰথমে আজি ডিব্ৰুগড়ৰ কাৰণে কিবা এটা ভাল কাম কৰক। ইয়াৰ পূৰ্বে তেওঁলোকে ডিব্ৰুগড় ভিতৰত কাৰ্যালয় বনোৱা নাই, কিন্তু যেতিয়া দেখিলে বানপানী যেতিয়া হ'ল, ডিব্ৰুগড় টাউনৰ ভিতৰত যেতিয়া পানী যেনেকৈ সোমাই গ'ল, তেতিয়া গম পাই গৈছে কি ডিব্ৰুগড়ৰ মানুহ কিমান ক্ষোভিত। যোৱা লোকসভা নিৰ্বাচনত যেতিয়া দেখা পালে কি ডিব্ৰুগড় ৰাইজ এতিয়া বিজেপি দলৰ পৰা আঁতৰিছে, এতিয়া তেওঁ ওচৰ আহিছে। মানে যেতিয়া দেখিছে ক্ষমতা তেওঁলোকৰ পৰা আঁতৰি গৈছে, তেতিয়া নিজৰ ক্ষমতা বচাবলৈ কাৰণে, নিজৰ চকী বচাবলৈ কাৰণে তেওঁ ডিব্ৰুগড়ত আহিছে। আজি যেতিয়া আহিছে, তেতিয়া ময়ো কিছুমান দাবী জনাইছোঁ। প্ৰথম, ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা বাহিৰলৈ যোৱা, অন্য ৰাজ্যলৈ যোৱা সন্ধিয়া সময়ত কোনো ইয়াত প্লেন এয়াৰপৰ্ট এয়াৰলাইন নাই, কানেক্টিভিটি নাই। আমাৰ দুপৰীয়া 3-4 বজাৰ পিছত একো ফ্লাইট নাই, সেইটো কৰক। ইয়াৰ পৰা আমাৰ হাইৱে অৱস্থা সকলোৱে দেখিছেই, হাইৱে অৱস্থা সেইটো কৰক। ইয়াৰ পৰা আমাৰ যে বাগানৰ আটাইতকৈ বেছি আমাৰ শ্ৰমিকসকল আছে, তেওঁলোকৰ আজি কেগৰ ৰিপৰ্ট ওলাইছে। কেগৰ ৰিপৰ্ট জৰিয়তে আমি গম পাইছোঁ যে অসমৰ চাহ জনগোষ্ঠী উন্নয়ন বিভাগ পইচা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। বাগানৰ ভিতৰত স্কুলবোৰ ভালদৰে চলা নাই, বাগানৰ ভিতৰত হস্পিটেলবোৰ ভালদৰে চলা নাই, সেইখিনি তেওঁলোকে কাম কৰক। এম্বুলেন্সৰ অভাৱ আছে। কাজিৰঙাত, গোলাঘাট জিলাত তেওঁলোকে এম্বুলেন্স দিলে, কিন্তু যিমান এম্বুলেন্স ডিব্ৰুগড় জিলাত দিব লাগিছিল তেওঁলোকে দিয়া নাই। তো এই কামবোৰ কৰক। এই ধৰণৰ যে তেওঁলোকে ভাবিছে যে অলপ কাৰ্যালয় খুলিলেই যে মানুহে তেওঁলোকক ভোট দিব, নহয়। ভোট আজি কাৰ্যালয় খুলিবলৈ দিয়া নাই, ভোট কাম কৰিবলৈ দিছে। আৰু আজিৰ তাৰিখত তেওঁ নিজৰ ব্যক্তিগত ধন সম্পত্তি বৃদ্ধি কৰাতকৈ ৰাইজে আৰু একো কাম ইয়াত দেখা পোৱা নাই। ট্ৰেডিং স্কেমৰ এটা ডাঙৰ স্কেম, যি অসমত সাৰদা স্কেম হৈ গ'ল, যি অসমত ৰ'জ ভেলী স্কেম হৈ গ'ল। আৰক্ষীৰ চকু আগত এনেকুৱা ডাঙৰ স্কেম কেনেকৈ হ'ল? গৃহ বিভাগৰ ওচৰত এনেধৰণৰ স্কেমৰ ইণ্টেলিজেঞ্চ কিয় নাছিলে? ইয়াৰ আগত স্কেমৰ পৰা ৰাইজক বচাবলৈ এইখন চৰকাৰ এটা পদক্ষেপ লৈছে, দেখাই দিয়কচোন। এটাও পদক্ষেপ লোৱা নাই। কিয়? কি যিসকলে স্কেম কৰি আছে তেওঁলোকৰ ৰাজনৈতিক সম্পৰ্ক আছে, তেওঁলোকৰ চৰকাৰৰ কোনোবা এজন শক্তিশালী নেতাৰ লগত ভাল সম্পৰ্ক আছে, আৰু সেইকাৰণে আৰক্ষীসকল আজি দেখিছোঁ তেওঁলোকে ধৰিব পৰা নাই। আজি আৰক্ষীসকলক আজি মই সুধিবলৈ বিচাৰোঁ কি অসমৰ আৰক্ষী ইমান দুৰ্বল নহয়, কিন্তু কোনোবাই তেওঁলোকক বাধ্য কৰাইছে। আৰু সেইকাৰণে এতিয়া গৃহ বিভাগ, অসম আৰক্ষীৰ ওপৰত আমি বিশ্বাস কৰিব নোৱাৰোঁ। এইখন অসমত আমি দেখিছোঁ ৰ'জ ভেলী স্কেম হৈ যোৱা, সাৰদা স্কেম হৈ যোৱা, এতিয়া ট্ৰেডিং স্কেম হৈ যোৱা। আমাক এতিয়া স্পষ্ট দাবী, আমাক লাগিব এটা CBI ইনকুৱাৰী, CBI তদন্ত। আমি তেওঁ ক'ত আছিলে সেই সময়ত? তেওঁ ক'ত আছিলে? তো সেইকাৰণে মই অনুৰোধ জনাওঁ যে তেওঁ অসমৰ মানুহৰ বিবেকক আৰু অপমানিত নকৰক। অসমৰ মানুহে ইতিহাস ভালদৰে অধ্যয়ন কৰি ৰাখিছে, ভালদৰে মনত কৰি ৰাখিছে যে কংগ্ৰেছ চৰকাৰ কিবোৰ কামবোৰ হৈছে। আৰু এতিয়া তেওঁলোকে আমাৰ অসমৰ মানুহৰ স্মৃতি শক্তিক তেওঁলোকে অপমানিত নকৰক। 1.5 বছৰ আছে, এই 1.5 বছৰত মিছা অপপ্ৰচাৰৰ ৰাজনীতি বাদ দি ভালদৰে আমাৰ অসমৰ জনসাধাৰণক সেৱা কৰক, সেয়া মোৰ তেওঁৰ প্ৰতি অনুৰোধ থাকিল। চাওক, প্ৰথমে আজি ডিব্ৰুগড়ৰ কাৰণে কিবা এটা ভাল কাম কৰক। ইয়াৰ পূৰ্বে তেওঁলোকে ডিব্ৰুগড় ভিতৰত কাৰ্যালয় বনোৱা নাই, কিন্তু যেতিয়া দেখিলে বানপানী যেতিয়া হ'ল, ডিব্ৰুগড় টাউনৰ ভিতৰত যেতিয়া পানী যেনেকৈ সোমাই গ'ল, তেতিয়া গম পাই গৈছে কি ডিব্ৰুগড়ৰ মানুহ কিমান ক্ষোভিত। যোৱা লোকসভা নিৰ্বাচনত যেতিয়া দেখা পালে কি ডিব্ৰুগড় ৰাইজ এতিয়া বিজেপি দলৰ পৰা আঁতৰিছে, এতিয়া তেওঁ ওচৰ আহিছে। মানে যেতিয়া দেখিছে ক্ষমতা তেওঁলোকৰ পৰা আঁতৰি গৈছে, তেতিয়া নিজৰ ক্ষমতা বচাবলৈ কাৰণে, নিজৰ চকী বচাবলৈ কাৰণে তেওঁ ডিব্ৰুগড়ত আহিছে। আজি যেতিয়া আহিছে, তেতিয়া ময়ো কিছুমান দাবী জনাইছোঁ। প্ৰথম, ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা বাহিৰলৈ যোৱা, অন্য ৰাজ্যলৈ যোৱা সন্ধিয়া সময়ত কোনো ইয়াত প্লেন এয়াৰপৰ্ট এয়াৰলাইন নাই, কানেক্টিভিটি নাই। আমাৰ দুপৰীয়া 3-4 বজাৰ পিছত একো ফ্লাইট নাই, সেইটো কৰক।
ইয়াৰ পৰা আমাৰ হাইৱে অৱস্থা সকলোৱে দেখিছেই হাইৱে অৱস্থা সেইটো কৰক ইয়াৰ পৰা আমাৰ যে বাগানৰ আটাইতকৈ বেছি আমাৰ শ্ৰমিকসকল আছে তেওঁলোকৰ আজি কেগৰ ৰিপৰ্ট ওলাইছে কেগৰ ৰিপৰ্ট জৰিয়তে আমি গম পাইছোঁ যে অসমৰ চাহ জনগোষ্ঠী উন্নয়ন বিভাগ পইচা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বাগানৰ ভিতৰত স্কুলবোৰ ভালদৰে চলা নাই বাগানৰ ভিতৰত হস্পিটেলবোৰ ভালদৰে চলা নাই সেইখিনি তেওঁলোকে কাম কৰক এম্বুলেন্সৰ অভাৱ আছে কাজিৰঙাত গোলাঘাট জিলাত তেওঁলোকে এম্বুলেন্স দিলে কিন্তু যিমান এম্বুলেন্স ডিব্ৰুগড় জিলাত দিব লাগিছিল তেওঁলোকে দিয়া নাই তো এই কামবোৰ কৰক এই ধৰণৰ যে তেওঁলোকে ভাবিছে যে অলপ কাৰ্যালয় খুলিলেই যে মানুহে তেওঁলোকক ভোট দিব নহয় ভোট আজি কাৰ্যালয় খুলিবলৈ দিয়া নাই ভোট কাম কৰিবলৈ দিছে আৰু আজিৰ তাৰিখত তেওঁ নিজৰ ব্যক্তিগত ধন সম্পত্তি বৃদ্ধি কৰাতকৈ ৰাইজে আৰু একো কাম ইয়াত দেখা পোৱা নাই ট্ৰেডিং স্কেমৰ এটা ডাঙৰ স্কেম যি অসমত সাৰদা স্কেম হৈ গ'ল যি অসমত ৰ'জ ভেলী স্কেম হৈ গ'ল আৰক্ষীৰ চকু আগত এনেকুৱা ডাঙৰ স্কেম কেনেকৈ হ'ল গৃহ বিভাগৰ ওচৰত এনেধৰণৰ স্কেমৰ ইণ্টেলিজেঞ্চ কিয় নাছিলে ইয়াৰ আগত স্কেমৰ পৰা ৰাইজক বচাবলৈ এইখন চৰকাৰ এটা পদক্ষেপ লৈছে দেখাই দিয়কচোন এটাও পদক্ষেপ লোৱা নাই কিয় কি যিসকলে স্কেম কৰি আছে তেওঁলোকৰ ৰাজনৈতিক সম্পৰ্ক আছে তেওঁলোকৰ চৰকাৰৰ কোনোবা এজন শক্তিশালী নেতাৰ লগত ভাল সম্পৰ্ক আছে আৰু সেইকাৰণে আৰক্ষীসকল আজি দেখিছোঁ তেওঁলোকে ধৰিব পৰা নাই আজি আৰক্ষীসকলক আজি মই সুধিবলৈ বিচাৰোঁ কি অসমৰ আৰক্ষী ইমান দুৰ্বল নহয় কিন্তু কোনোবাই তেওঁলোকক বাধ্য কৰাইছে আৰু সেইকাৰণে এতিয়া গৃহ বিভাগ অসম আৰক্ষীৰ ওপৰত আমি বিশ্বাস কৰিব নোৱাৰোঁ এইখন অসমত আমি দেখিছোঁ ৰ'জ ভেলী স্কেম হৈ যোৱা সাৰদা স্কেম হৈ যোৱা এতিয়া ট্ৰেডিং স্কেম হৈ যোৱা আমাক এতিয়া স্পষ্ট দাবী আমাক লাগিব এটা CBI ইনকুৱাৰী CBI তদন্ত আমি তেওঁ ক'ত আছিলে সেই সময়ত তেওঁ ক'ত আছিলে তো সেইকাৰণে মই অনুৰোধ জনাওঁ যে তেওঁ অসমৰ মানুহৰ বিবেকক আৰু অপমানিত নকৰক অসমৰ মানুহে ইতিহাস ভালদৰে অধ্যয়ন কৰি ৰাখিছে ভালদৰে মনত কৰি ৰাখিছে যে কংগ্ৰেছ চৰকাৰ কিবোৰ কামবোৰ হৈছে আৰু এতিয়া তেওঁলোকে আমাৰ অসমৰ মানুহৰ স্মৃতি শক্তিক তেওঁলোকে অপমানিত নকৰক 1.5 বছৰ আছে এই 1.5 বছৰত মিছা অপপ্ৰচাৰৰ ৰাজনীতি বাদ দি ভালদৰে আমাৰ অসমৰ জনসাধাৰণক সেৱা কৰক সেয়া মোৰ তেওঁলোকৰ প্ৰতি অনুৰোধ থাকিল চাওক প্ৰথমে আজি ডিব্ৰুগড়ৰ কাৰণে কিবা এটা ভাল কাম কৰক ইয়াৰ পূৰ্বে তেওঁলোকে ডিব্ৰুগড় ভিতৰত কাৰ্যালয় বনোৱা নাই কিন্তু যেতিয়া দেখিলে বানপানী যেতিয়া হ'ল ডিব্ৰুগড় টাউনৰ ভিতৰত যেতিয়া পানী যেনেকৈ সোমাই গ'ল তেতিয়া গম পাই গৈছে কি ডিব্ৰুগড়ৰ মানুহ কিমান ক্ষোভিত যোৱা লোকসভা নিৰ্বাচনত যেতিয়া দেখা পালে কি ডিব্ৰুগড় ৰাইজ এতিয়া বিজেপি দলৰ পৰা আঁতৰিছে এতিয়া তেওঁ ওচৰ আহিছে মানে যেতিয়া দেখিছে ক্ষমতা তেওঁলোকৰ পৰা আঁতৰি গৈছে তেতিয়া নিজৰ ক্ষমতা বচাবলৈ কাৰণে নিজৰ চকী বচাবলৈ কাৰণে তেওঁ ডিব্ৰুগড়ত আহিছে আজি যেতিয়া আহিছে তেতিয়া ময়ো কিছুমান দাবী জনাইছোঁ প্ৰথম ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা বাহিৰলৈ যোৱা অন্য ৰাজ্যলৈ যোৱা সন্ধিয়া সময়ত কোনো ইয়াত প্লেন এয়াৰপৰ্ট এয়াৰলাইন নাই কানেক্টিভিটি নাই আমাৰ দুপৰীয়া 3-4 বজাৰ পিছত একো ফ্লাইট নাই সেইটো কৰক ইয়াৰ পৰা আমাৰ হাইৱে অৱস্থা সকলোৱে দেখিছেই হাইৱে অৱস্থা সেইটো কৰক ইয়াৰ পৰা আমাৰ যে বাগানৰ আটাইতকৈ বেছি আমাৰ শ্ৰমিকসকল আছে তেওঁলোকৰ আজি কেগৰ ৰিপৰ্ট ওলাইছে কেগৰ ৰিপৰ্ট জৰিয়তে আমি গম পাইছোঁ যে অসমৰ চাহ জনগোষ্ঠী উন্নয়ন বিভাগ